এইচএছ ফাইনেল এক্সামৰ ৰিজাল্টক লৈ অসন্তুষ্ট ল'ৰা ছোৱালীসকলে কৰিব পাৰিব আবেদন, বা কোনোবাই যদি আকৌ ৰিএপিয়াৰেঞ্চ এক্সাম দিব পাৰে বা দিয়ে তেনেহ'লে সেই সুবিধাও দিয়া হ'ব বৰ্ডৰ ফালৰ পৰা। ইতিমধ্যে জনাই দিছে যে যদি তোমালোকৰ ডাউট আছিল যে মই ভবামতে মাৰ্কছ পোৱা নাই, তেনেহ'লে ৰিচেকিঙো কৰিব পাৰে। নাইবা যদি বহীখন এনচাৰ স্ক্ৰিপ্টখন চাব বিচাৰে বা নিজৰ বহীখন যি লিখিছে সেই বহীখন যদি চাব বিচাৰে তেনেহ'লেও আবেদন কৰিব পাৰিব। আৰু যদি কোনোবাই ভাবিছে যে মই আকৌ দিম ৰিএপিয়াৰেঞ্চ বা বেটাৰমেণ্ট, সেই এক্সামো দিব পাৰিব। অৰ্থাৎ তুমি BA BSc বা BCom কৰি থাকোঁতেই আকৌ তুমি হায়াৰ ছেকেণ্ডাৰী এক্সামত অৱতীৰ্ণ হ'ব পাৰিবা বা এক্সাম দিব পাৰিবা। সেইটো হৈছে ৰিএপিয়াৰেঞ্চ অৰ বেটাৰমেণ্ট এক্সাম, যাৰ জৰিয়তে মাৰ্কছবোৰ বৃদ্ধি কৰা হয়, আগৰ মাৰ্কছবোৰ বা মাৰ্কশ্বিটবোৰ ঘূৰাই লোৱা হয়। তো তোমালোকে ইয়াৰ বিষয়ে অধিক জানিবলৈ ৰিএপিয়াৰেঞ্চ এক্সামৰ সম্বন্ধে ভিডিঅ' বহুত আছে, তোমালোকে চাই লোৱা। এই ৰিএপিয়াৰেঞ্চ আৰু বেটাৰমেণ্ট এক্সাম দুয়োটা হায়াৰ ছেকেণ্ডাৰী অৱতীৰ্ণ হোৱা অৰ্থাৎ পাছ কৰা ল'ৰা ছোৱালীসকলেহে দিব পাৰে। গতিকে যিবিলাকৰ ইচ্ছা আছে যে মোৰ মাৰ্কছখন বৃদ্ধি কৰিব লাগে, তো তোমালোকে ৰিএপিয়াৰেঞ্চ বা বেটাৰমেণ্ট এক্সাম দিব পাৰা, তোমালোকৰ নিজৰ মাৰ্কছখন বৃদ্ধি হ'ব। এতিয়া মই ৰিচেকিং প্ৰচেছটো স্ক্ৰীণত দেখুৱাই দিছোঁ, তোমালোকে চাই লোৱা। এইচএছ ৰিচেকিং প্ৰচেছ, ৰিচেকিং কেনেকৈ কৰে বা পুনৰীক্ষণ নিজৰ বহীখন এনচাৰ স্ক্ৰিপ্ট হিচাপে তোমালোকে ঘূৰাই পাবা। যিবিলাকে এইবাৰ হাই ছেকেণ্ডাৰী দিছে, যদি ভাবি আছা যে মই ভালকৈ লিখিছিলোঁ কিন্তু লিখা হিচাপত মাৰ্ক পোৱা নাই, বা মই ইংলিছত 95 এটেণ্ড কৰিছিলোঁ কিন্তু পাইছোঁ 70, বা 70 এটেণ্ড কৰিছিলোঁ পাইছোঁ 60, বা 60 এটেণ্ড কৰিছিলোঁ পাইছোঁ 30। গতিকে যদি তোমালোকৰ ছাবজেক্ট লৈ এতিয়াও ডাউট আছে যে মই মাৰ্ক পোৱা নাই, তো তোমালোকে তোমালোকৰ নিজৰ বহীখন আকৌ পুনৰীক্ষণ কৰিব পাৰিবা বা ৰিচেকিং কৰিব পাৰিবা। নাইবা যদি কোনোবাই বিচাৰিছা যে মই লিখা যিটো পেজ বহী, সেই বহীখন মোক ঘূৰাই দিব লাগে, তেনেহ'লে তোমালোকে সেই বহীখন ঘূৰাই ল'ব পাৰিবা আৰু ঘূৰাই লৈ তোমালোকে স্কুল বা কলেজৰ টিচাৰবিলাকক দেখুৱাব পাৰা। তো ৰিচেকিং কৰাৰ বাবে তোমালোকে গুগলত চাৰ্চ কৰিবা আছাম কেৰিয়াৰ। আছাম কেৰিয়াৰ চাৰ্চ কৰাৰ পিছত মই তোমালোকক দেখুৱাই দিছোঁ। আছাম কেৰিয়াৰ গুগলত চাৰ্চ কৰিবা, তাৰপিছত এনেদৰে এটা পেজ আহিব। প্ৰথম অপশ্যনত ক্লিক কৰিবা, তলফিনে টানিবা, তলফিনে টানি লোৱাৰ পিছত তোমালোকে ইয়াতে দেখিবলৈ পাবা এইচএছ ৰিজাল্ট ৰিচেকিং, তাতে ক্লিক কৰিবা। এনেদৰে এটা পেজ আহিব। ইয়াতে ষ্টেপ বাই ষ্টেপ দিয়া আছে কেনেকৈ ৰিচেকিং কৰিবা। ইয়াতে হাউ টু এপ্লাই ফৰ AHSEC ৰিচেকিং কেনেকৈ কৰিব। প্ৰথমতে স্ক্ৰল ডাউন কৰা, চেক ইম্পৰ্টেণ্ট ৱেব লিংকছ, ইয়াত গোটেইবোৰ দিয়া আছে। এইচএছ এনচাৰ স্ক্ৰিপ্ট ৰিচেকিং, তো ইয়াতে ক্লিক কৰিবা। এনচাৰ স্ক্ৰিপ্ট ৰিচেকিং অৰ্থাৎ তোমালোকৰ যিটো এনচাৰ স্ক্ৰিপ্ট হয় এইচএছৰ, তো নিজৰ এনচাৰ স্ক্ৰিপ্টখন তোমালোকে ৰিচেক কৰিব পাৰা বা ৰিটাৰ্ণ কৰিব পাৰা। ইয়াতে নিজৰ ইণ্টাৰ ৰোল দিবা আৰু নং দিবা, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন দিবা, তাৰপিছত লগ ইন কৰিবা। তো এনেদৰে কৰিব লাগে এইচএছ ৰিচেকিং।